এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে প্ৰশিক্ষাৰ্থী বিষয়াসকলক ৰাজহুৱা সেৱাৰ প্ৰতি উৎকৃষ্টতা, সততা আৰু সংকল্পবদ্ধতাৰ মন্ত্ৰৰে কাম কৰি যাবলৈ আহ্বান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBI কৈছে যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচকাংক আধাৰিত মুদ্ৰাস্ফীতি 4.5% হোৱাৰ সম্ভাৱনা আছে। আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাজিত কৰে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাৰ পুষ্কৰৰ সমীপত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজমেৰ আৰু পুষ্কৰৰ বিজেপি প্ৰাৰ্থীদ্বয়ৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। ৰাজস্থানত শ্ৰীমোদীৰ এইখন তৃতীয়খন নিৰ্বাচনী সভা হ'ব। ইপিনে কংগ্ৰেছে দলীয় ইস্তেহাৰ সন্দৰ্ভত জয়পুৰত আজি এখন বৃহৎ ৰাজহুৱা সভাৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এই সভাত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত এখন জনসভাক সম্বোধন কৰিব। বিয়লিৰ ভাগলৈ শ্ৰীমোদীয়ে ৰাজস্থানৰ আজমেৰত এখন সমাৱেশত ভাষণ দিব। সন্ধিয়া শ্ৰীমোদী গাজিয়াবাদত এটা ৰোড শ্বতো অংশগ্ৰহণ কৰাৰ কথা আছে। মণিপুৰত আসন্ন লোকসভা নিৰ্বাচনত ভোটদাতাসকলৰ সৰ্বাধিক অংশগ্ৰহণৰ লগতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বছৰ মে'ত জাতিগত হিংসাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক ভোটদানৰ সুবিধা প্ৰদান কৰাৰ বাবে আয়োগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত 94টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচন আয়োগে 2খন পাৰ্বত্য জিলা চুৰাচান্দপুৰ আৰু কাংপকপিকে ধৰি 7খন জিলাত 85টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে। ইপিনে সাহায্য শিবিৰত থকা লোকসকলে এখন উপত্যকা জিলা জিৰিবামকে ধৰি 3খন জিলাত স্থাপন কৰা 9টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সুবিধা লাভ কৰিব। মধ্যপ্ৰদেশৰ দ্বিতীয় পৰ্যায়ত হ'বলগীয়া 7খন আসনৰ বাবে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত 93খন মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। পৰীক্ষাৰ পাছত 16খন মনোনয়ন পত্ৰ বাতিল কৰা হয়। এই দ্বিতীয় পৰ্যায়ৰ বাবে অহা সোমবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ইপিনে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি মধ্যপ্ৰদেশৰ সিংৰাউলি আৰু সিধিত জনসভাত ভাষণ দিব। বিজেপিয়ে দলৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি 65,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত একে সময়তে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰিছে। ইপিনে কংগ্ৰেছে আজি যুটীয়া প্ৰচাৰ অভিযানৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে ভোপালত মিত্ৰজোঁটৰ অংশীদাৰসকলৰ এখন বৈঠকৰ আহ্বান কৰিছে। বৈঠকৰ পাছত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে ইন্দোৰ আৰু মহাউত নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীয়ে খাজুৰাহোৰ পৰা দলীয় প্ৰাৰ্থী মীৰা যাদৱৰ মনোনয়ন বাতিল হোৱাৰ পাছত ৰিটাৰ্ণিং বিষয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে কালি বিয়লি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত লোকসভা নিৰ্বাচন সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় গোটৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদক KC বেণুগোপাল উপস্থিত থাকে। হাৰিয়ানাৰ দলৰ জ্যেষ্ঠ নেতাসকলেও এই বৈঠকত ভাগ লয়। নিৰ্বাচন আয়োগে সামাজিক মাধ্যম হোৱাটছএপ যোগে 15 লাখ EVM হেৰুওৱা বুলি প্ৰচাৰিত বাৰ্তা ভুৱা বুলি অভিযোগ কৰিছে। আয়োগে সামাজিক মাধ্যম যোগে কৈছে যে এই বাৰ্তা ভুৱা আৰু বিভ্ৰান্তিকৰ। আয়োগে লগতে কোনো EVM হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও EVM হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ কৰিছে। জনসাধাৰণে বিশ্বাসযোগ্য তথ্যৰ বাবে আয়োগৰ চৰকাৰী ৱেবছাইট চাব লাগে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ছত্তীশগড় আৰক্ষীয়ে ৰাজ্য বিধানসভাত বিৰোধী নেতা ডক্টৰ চৰণ দাস মহন্তৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ডক্টৰ মহন্তে যোৱা 2 এপ্ৰিলত এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এই মন্তব্যক বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল। নিৰ্বাচন আয়োগে জিলা নিৰ্বাচনী বিষয়া সঞ্জয় আগৰৱালাক বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ ভিত্তিত
তহচিলদাৰ বাৰ্মাই ডক্টৰ মহন্তৰ বিৰুদ্ধে কোটৱালী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। বিহাৰত প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মুকেশ চাহনীৰ নেতৃত্বাধীন বিকাশশীল ইনচান পাৰ্টি ভিআইপিয়ে কালি আনুষ্ঠানিকভাৱে বিৰোধী মহামিত্ৰজোঁটত যোগদান কৰে। আৰজেডিৰ জ্যেষ্ঠ নেতা তেজস্বী প্ৰসাদ যাদৱে গোপালগঞ্জ, ঝাঞ্ঝাৰপুৰ আৰু পূব চম্পাৰণ এই তিনিখন লোকসভা আসন তেওঁৰ দলে এৰি দিব বুলি ঘোষণা কৰিছে। মহামিত্ৰজোঁটত আসনৰ ভাগ বাটোৱাৰা চুক্তি অনুসৰি আৰজেডিয়ে নিজৰ বাবে ২৬খন আসন ৰখাৰ বিপৰীতে ৩খন আসন কংগ্ৰেছক আৰু বাকী 5খন আসন বাও দলসমূহৰ বাবে এৰি দিছে। আপোনাৰ ভোট আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কালি উত্তৰাখণ্ডৰ মুছৌৰীৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমীত ভাৰতীয় প্ৰশাসনিক সেৱাৰ 2023 বেটছৰ প্ৰশিক্ষাৰ্থীসকলৰ বিষয়াসকলৰ সমাৰোহত অংশগ্ৰহণ কৰে। অনুষ্ঠানত শ্ৰী ধনখৰে প্ৰশিক্ষাৰ্থী বিষয়াসকলক ৰাজহুৱা সেৱাৰ প্ৰতি উৎকৃষ্টতা, সততা আৰু সংকল্পবদ্ধতাৰে মন্ত্ৰৰে কাম কৰিবলৈ আহ্বান জনায়। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত শ্ৰী ধনখৰে কয় যে এই আইনে কোনো নাগৰিককে নাগৰিকত্বৰ পৰা বঞ্চিত নকৰে, বৰং চুবুৰীয়া ৰাষ্ট্ৰসমূহত আতিশায্যৰ বলি হোৱা ধৰ্মীয় সংখ্যালঘুসকলক সহায়হে প্ৰদান কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিক্কিম আৰু পশ্চিমবংগত পৰৱৰ্তী 7 দিনত বিজুলী ঢেৰেকনিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু উৰিষ্যাত আজি একেধৰণৰ বতৰ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে কৈছে যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচাংক আধাৰিত মুদ্ৰাস্ফীতি 4.5% হোৱাৰ সম্ভাৱনা আছে। RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে দ্বিমাসিক মুদ্ৰানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2022 চনৰ এপ্ৰিলৰ 7.8% তুলনাত মুদ্ৰাস্ফীতি যথেষ্ট হ্ৰাস পাইছে। তেওঁ লগতে কয় যে মুদ্ৰাস্ফীতি হ্ৰাস পাইছে যদিও এই হাৰ এতিয়াও চৰকাৰে নিৰ্ধাৰণ কৰা 4%ৰ ওপৰত আছে। গভৰ্ণৰগৰাকীয়ে কয় যে 2024-25 বৰ্ষৰ বাবে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 7% হোৱাৰ সম্ভাৱনা আছে। প্ৰথম ত্ৰিমাসিকৰ এই হাৰ 7.1%, দ্বিতীয় ত্ৰিমাসিকত 6.9% আৰু তৃতীয় তথা চতুৰ্থ ত্ৰিমাসিকত 7% হ'ব বুলি অনুমান কৰা হৈছে। RBIৰ মুদ্ৰানীতি কমিটিয়ে একেৰাহে সপ্তমবাৰৰ বাবে ৰেপো হাৰ অপৰিৱৰ্তিত ৰাখিছে। RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বৰ্ষৰ 29 মাৰ্চ পৰ্যন্ত দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত 64,560 কোটি মাৰ্কিন ডলাৰ মজুত আছে আৰু এই পৰিমাণ সৰ্বকালৰ সৰ্বাধিক। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাজিত কৰে। 166 ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ 11টা বল বাকী থকা অৱস্থাতেই 6 উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 165 ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ অভিষেক শৰ্মাই মাত্ৰ 12টা বলত 37 ৰান কৰাৰ বিপৰীতে এইডেন মাৰ্ক্ৰামে 36টা বলত 50 ৰানৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ হৈ শিৱম ডুবেই সৰ্বাধিক 45 ৰান কৰে। অভিষেক শৰ্মাক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে কৈছে যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচাংক আধাৰিত মুদ্ৰাস্ফীতি 4.5% হোৱাৰ সম্ভাৱনা আছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।